ধৰ্ম নিৰপেক্ষতা সমন্বয়ৰ কথা কৈ ভিতৰি ভিতৰি ধৰ্মৰ নামত সন্ত্ৰাসবাদ কৰে, ভিতৰি ভিতৰি ধৰ্মৰ নামত মানুহক হত্যা কৰে, ভিতৰি ভিতৰি ধৰ্মৰ নামত ছোৱালী বোৱাৰীৰ সতীত্ব হনন কৰে, ভিতৰি ভিতৰি ধৰ্মৰ নামত মিছা কথাৰে প্ৰেমৰ চালনাৰে ছোৱালী বোৱাৰীক পলুৱাই লৈ যায়, তাৰ পিছত নি ক'ৰবাত বিক্ৰী কৰোৱাই দিয়ে, সেইসকলে কৰিছে। যদি প্ৰকৃততে তেওঁ আমাক 2 নম্বৰী বুলি কৈছে, সত্ৰসমূহক 2 নম্বৰী বুলি কৈছে, কাৰণ তাত গীতা ভাগৱত পঢ়া হয়, সত্ৰাধিকাৰসকলক 2 নম্বৰী বুলি কৈছে। তেওঁলোকে গীতা ভাগৱত পঢ়ে, তেওঁলোকে অন্যান্য ধৰ্মগ্ৰন্থ পঢ়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘক কৈছে, কাৰণ কীৰ্তন ঘোষা নামঘোষাৰ লগতে ভাগৱত শংকৰ গুৰুজনাই আমাক দি গৈছে অসমীয়ালৈ সুন্দৰভাৱে অনুবাদ কৰি পেলাই, তেওঁলোকো 2 নম্বৰী হ'ব। শংকৰ ভকতসকল যিমান আছে সত্ৰ মহাসভাৰ সকলোখিনিয়ে 2 নম্বৰী হ'ব। কেৱল শৰীৰৰ অংগ কটা আসমানি কিতাপখন পঢ়া সেইসকলক বাদ দি কোন 2 নম্বৰী, কোন 1 নম্বৰী? 2 নম্বৰী সমাজখনে 1 নম্বৰী সমাজখনে বিবেচনা কৰক। আৰু যদি আমি 2 নম্বৰী, সত্ৰ 2 নম্বৰী, নামঘৰ 2 নম্বৰী, শংকৰ সংঘ 2 নম্বৰী, সত্ৰ মহাসভা 2 নম্বৰী, মঠ মন্দিৰ 2 নম্বৰী, তেতিয়াহ'লে তেওঁলোকক আমি বহিষ্কাৰ কৰাই উচিত, বয়কট কৰাই উচিত, নহয় জানো? বাকী সিদ্ধান্ত আপোনালোকে ল'ব। নমস্কাৰ। গীতা ভাগৱত পঢ়া গোটেই সত্ৰবিলাক 2 নম্বৰী, সত্ৰাধিকাৰসকল 2 নম্বৰী, নামঘৰবিলাক 2 নম্বৰী, শংকৰদেৱ সংঘ 2 নম্বৰী, সত্ৰ সমাজ 2 নম্বৰী, সত্ৰ মহাসভা 2 নম্বৰী, যত যিমান মন্দিৰ আছে, দেৱালয় আছে, চব 2 নম্বৰী। গীতা পঢ়োঁ, ভাগৱত পঢ়োঁ, সেইকাৰণে আমি 2 নম্বৰী। 1 নম্বৰী কেৱল মীৰা বৰঠাকুৰ, 1 নম্বৰী কেৱল কংগ্ৰেছৰ লগত থকা সেই ব্যক্তিবিলাক। আচলতে মীৰা বৰঠাকুৰে ভুল কথাও কোৱা নাই, তেওঁতো আৰু পোনে পোনে কৈ দিব নোৱাৰে। তেওঁ যিহেতু জানিছে যে তেওঁ যেতিয়া কৈ দিব গীতা ভাগৱত পঢ়াসকল 2 নম্বৰী, তাৰমানে তেওঁ নিজৰ মাতৃগৰ্ভকো 2 নম্বৰী বুলি কৈছে, তেওঁ নিজকো 2 নম্বৰী বুলি কৈছে, নিজৰ পিতৃ মাতৃ বংশ পৰিয়ালকো তেওঁ 2 নম্বৰী বুলি কৈছে, অসমীয়া সমাজখনক, হিন্দু সমাজখনক, ভাৰতবৰ্ষখনক 2 নম্বৰী বুলি কৈছে। কাৰ খাতিৰত? সেইসকল মানুহৰ খাতিৰত যিসকলেহে ধৰ্মৰ কথা কৈ 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 সন্মুখত এটা বেলেগ স্বৰূপ ৰাখি ধৰ্ম নিৰপেক্ষতা সমন্বয়ৰ কথা কৈ ভিতৰি ভিতৰি ধৰ্মৰ নামত সন্ত্ৰাসবাদ কৰে, ভিতৰি ভিতৰি ধৰ্মৰ নামত মানুহক হত্যা কৰে, ভিতৰি ভিতৰি ধৰ্মৰ নামত ছোৱালী বোৱাৰীৰ সতীত্ব হনন কৰে, ভিতৰি ভিতৰি ধৰ্মৰ নামত মিছা কথাৰে প্ৰেমৰ চালনাৰে ছোৱালী বোৱাৰীক পলুৱাই লৈ যায়, তাৰ পিছত নি ক'ৰবাত বিক্ৰী কৰোৱাই দিয়ে, সেইসকলে কৰিছে। মীৰা বৰঠাকুৰ ভিতৰৰ পৰা অনেষ্ট। আচলতে মই জানো ব্যক্তিগতভাৱে বাইদেউক, তেওঁ কথাবোৰ ক'ব নোৱাৰে, আৰু কংগ্ৰেছত থাকিলে এনেও সঁচা কথাবিলাক ক'ব নোৱাৰে, তেওঁলোকে বিড়ম্বনা। সেইকাৰণে তেওঁ ক'ৰবাত কথাটো এনেকেই কৈছে। আৰু গীতা ভাগৱত বুলি ক'লে আচলতে তেওঁক ইমান ক্ষতি নহয়, বা তেওঁক কোনেও মাৰিবলৈ কাটিবলৈ নাযায়, কিন্তু যদি সেই আসমানি কিতাপখনৰ কথা কয় বা সিহঁতৰ কথা যদি কৈ দিয়ে, এফালে নিৰ্বাচন আছে, ভোট বেংকৰ কথা আছে, আনফালে কাটি টুকুৰা টুকুৰ কৰি পেলাব, তেওঁক কিমান কেছ দিব, ইতিমধ্যে চাগে তেওঁ ঘৰত গৈ শিলগুটি মাৰি শেষেই কৰি দিলেহেঁতেন। তেওঁ সেইটো জানে, সেইটো কথা। কাৰণ আজি বিশ্বত যি ঘটিছে, কেৱল অসমটো বাদেই দি দিলোঁ মই, ভাৰতবৰ্ষও বাদ দি দিয়ক, বাংলাদেশত কি ঘটি আছে, পাকিস্তানত কি ঘটি আছে, চিৰিয়া, লিবিয়া, ইউৰোপত কি ঘটি আছে, ফ্ৰান্সত, ৰাছিয়াত কি ঘটি আছে, সেইবোৰ নিশ্চয় তেওঁ জানিব। তেওঁ এগৰাকী জ্যেষ্ঠ যোগ্য নেত্ৰী, আৰু বহু বছৰৰ পৰা তেওঁ সক্ৰিয়ভাৱে ৰাজনীতিৰ লগত জড়িত হৈ আছে। কেৱল অসমৰ ৰাজনীতিতেই নহয়, তেওঁ বিহাৰৰ ৰাজনীতিৰ লগতো আছিল বা অন্যান্য ৰাজনীতিৰ লগতো আছে। গতিকে তেওঁ সাংঘাতিকভাৱে ৰাজনৈতিকভাৱে পৰিপক্ক, শক্তিশালী। এই পৰিপক্কতাৰ মাজতো তেওঁ যদি 2 নম্বৰী বুলি কৈ নিজৰ বংশ পৰিয়াল, মাতৃগৰ্ভ, নিজৰ সকলোকে 2 নম্বৰী বুলি কৈছে, তেতিয়াহ'লে এইটো তেওঁৰ কথা। আৰু 2 নম্বৰী বুলি কৈ যদি প্ৰকৃততে তেওঁ আমাক 2 নম্বৰী বুলি কৈছে, সত্ৰসমূহক 2 নম্বৰী বুলি কৈছে, কাৰণ তাত গীতা ভাগৱত পঢ়া হয়, সত্ৰাধিকাৰসকলক 2 নম্বৰী বুলি কৈছে। তেওঁলোকে গীতা ভাগৱত পঢ়ে, তেওঁলোকে অন্যান্য ধৰ্মগ্ৰন্থ পঢ়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘক কৈছে, কাৰণ কীৰ্তন ঘোষা নামঘোষাৰ লগতে ভাগৱত শংকৰ গুৰুজনাই আমাক দি গৈছে অসমীয়ালৈ সুন্দৰভাৱে অনুবাদ কৰি পেলাই, তেওঁলোকো 2 নম্বৰী হ'ব। শংকৰ ভকতসকল যিমান আছে সত্ৰ মহাসভাৰ সকলোখিনিয়ে 2 নম্বৰী হ'ব। কেৱল শৰীৰৰ অংগ কটা আসমানি কিতাপখন পঢ়া সেইসকলক বাদ দি তেওঁ সঁচা কথাই কৈছে যে তেওঁলোকেইটো আচলতে ধৰ্মৰ কথা কৈ পেলাই 2 নম্বৰী কামবিলাক কৰি আছে। কোন 2 নম্বৰী, কোন 1 নম্বৰী? 2 নম্বৰী সমাজখনে 1 নম্বৰী সমাজখনে বিবেচনা কৰক। আৰু যদি আমি 2 নম্বৰী, সত্ৰ 2 নম্বৰী, নামঘৰ 2 নম্বৰী, শংকৰ সংঘ 2 নম্বৰী, সত্ৰ মহাসভা 2 নম্বৰী, মঠ মন্দিৰ 2 নম্বৰী, তেতিয়াহ'লে তেওঁলোকক আমি বহিষ্কাৰ কৰাই উচিত, বয়কট কৰাই উচিত, নহয় জানো? বাকী সিদ্ধান্ত আপোনালোকে ল'ব। নমস্কাৰ।